বিএড কলেজৰ কনসেপ্টটো এনইপি অহাৰ পাছত সম্পূৰ্ণৰূপে হলনি হৈ গল আগতে 2 বছৰীয়া বিএড আছিল এতিয়া 4 বছৰীয়া ইন্টিগ্ৰেটেড বিএড অৰ্থাৎ বিএ বিএড বিএসসি বিএড বা বিকম বিএড এই ধাৰণা অহাৰ পাছত এনসিটিৰ যি নতুন গাইডলাইন সেই গাইডলাইন মতে এখন বিএড কলেজ পূৰ্বৰে পৰা থকা বিএড কলেজে নতুন মহাবিদ্যালয় এখনৰ লগত এটা কোলাবোৰেশন কৰি তেওঁলোকে বিএড কোৰ্সৰ কাৰণে প্ৰস্তাৱ দিব পাৰে বা মহাবিদ্যালয় যিখন সাধাৰণ এখন মহাবিদ্যালয় সেই সাধাৰণ মহাবিদ্যালয়খনেও বিএড কোৰ্সৰ প্ৰয়োজনীয় শৰ্তখিনি পূৰণ কৰি তেওঁলোকে বিএড কোৰ্সৰ কাৰণে এনসিটিত আবেদন কৰিব পাৰে এতিয়া আমি দেখিছো লংকা মহাবিদ্যালয়ত যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী আছে লংকা মহাবিদ্যালয়ে বিএড কলেজ হোৱাৰ কাৰণে বা হুজাই গাৰ্লছ যিখন কলেজ আছে এই কলেজখনে ইন্টিগ্ৰেটেড বিএড কোৰ্স ইন্ট্ৰোডিউস কৰাৰ কাৰণে তেওঁলোকে এনসিটিৰ ওচৰত আবেদন কৰিব পাৰে নতুনকৈ এতিয়া আৰু কোনো বিএড কলেজ নহয় আমি অসম চৰকাৰেও যিসমূহ বিএড কলেজ আমি নিৰ্মাণ কৰিছিলো সেই বিএড কলেজসমূহ এতিয়া আমি কাখতে থকা সাধাৰণ মহাবিদ্যালয়লৈ হস্তান্তৰ কৰি দিছো সেই আন্তঃগাঁথনি ধৰ জাগিৰোডতে আমি বিএড কলেজ নিৰ্মাণ কৰিছিলো এতিয়া জাগিৰোড মহাবিদ্যালয়ৰ লগত এখন এমওইউ কৰি মহাবিদ্যালয়খনক অৰ্পণ কৰা হৈছে জাগিৰোড মহাবিদ্যালয়ে এই নতুন আন্তঃগাঁথনি লৈ তেওঁলোকে এনসিটিত বিএড কোৰ্সৰ কাৰণে আবেদন কৰিব আবেদন গৃহীত হলে তেওঁলোকে বিএড ইন্টিগ্ৰেটেড বিএড কোৰ্স আজি যেনেকে যোৰহাটৰ বাহনামিত মহাবিদ্যালয় হেমবৰুৱা মহাবিদ্যালয় বা নৰ্থ লখিমপুৰ মহাবিদ্যালয় তেওঁলোকে ইন্টিগ্ৰেটেড বিএড কোৰ্সৰ অনুমতি এনসিটিৰ পৰা পালে এই সকলোবিলাক মহাবিদ্যালয়ে তেওঁলোকৰ প্ৰয়োজনীয় শৰ্তসমূহ পূৰণ কৰি আবেদন কৰিলে বিএড কোৰ্সৰ চলাব পাৰিব পৃথক বিএড কলেজৰ প্ৰয়োজন নাই